ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 9ৰ সায়েন্সৰ চেপ্টাৰ 1 এটা আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ইয়াৰে যিটো প্ৰশ্নাৱলীৰ পেজ নাম্বাৰ 9 আৰু পেজ নাম্বাৰ 10 ইয়াৰে যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন আজি আমি আলোচনা কৰিম। ইয়াৰ আগতে গোটেইকেইটা প্ৰশ্ন আমি আলোচনা কৰিছোঁ আৰু অহাকালি তোমালোকে যিটো অনুশীলনী আছে সেইটোৰ আনসাৰ পাই যাবা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্ন এইটো ইউটিউব চেনেলতে পাই যাবা। গতিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু এবাৰ ক্লাছ 9ৰ কাৰণে তোমালোকৰ কাৰণে এটা সুখবৰ আছে, সেইটো অলপ পিছত জনাই আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। সো পেজ নাম্বাৰ 9ত যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা হৈছে এনেধৰণৰ। চোৱা, তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। চোৱা, যদি কেলভিনত দিয়া থাকে আৰু কেলভিনৰ পৰা যদি চেলচিয়াছত নিব লাগে তেতিয়াহ'লে তুমি তাৰ পৰা কি কৰিব লাগে, 273টো মাইনাছ কৰিব লাগে। এইটো এটা নিয়ম হয় বা ফৰ্মুলা হয়। আৰু তোমাৰ যদি চেলচিয়াছত দিয়া থাকে আৰু তুমি কেলভিনত নিব লাগে তেতিয়াহ'লে তুমি কি কৰিব লাগিব, 273 প্লাছ কৰিব লাগিব। তো ইয়াতে যিকেইটা তোমাৰ উষ্ণতা দিয়া আছে এইটো চোৱা, কেলভিনত দিয়া আছে, কি মানে হৈছে কেলভিন। তো কেলভিনৰ পৰা তুমি 273 মাইনাছ কৰিলে কিমান হ'ব, 227 হ'ব। তো এইটো হৈছে ইয়াৰ আনসাৰ। তাৰপিছত আছে 573। তো 573 এইটো কেলভিনত দিয়া আছে, ইয়াৰ পৰা 273 মাইনাছ কৰা, সেইটো চেলচিয়াছত আহি যাব, অৰ্থাৎ 300 ডিগ্ৰী চেলচিয়াছ। এইটো হৈছে আনসাৰ। 2 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা, তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব। ইয়াতে চোৱা, পানীৰ ভৌতিক অৱস্থা হৈছে তিনিটা। এটা হৈছে তোমাৰ গোটা, জুলীয়া আৰু বাষ্পীয় বা এইটো গেছীয় বুলিও কয়। তো ইয়াতে চোৱা, যদি পানীৰ টেম্পাৰেচাৰ যদি 100 ডিগ্ৰীৰ ওপৰত যায় তেতিয়াহ'লে সেই পানীখিনি বাষ্পও হৈ যায়। মানে এইটো 100ৰ ওপৰত আছে, 250 আছে, তো এইটো কি হ'ব, এইটো গেছীয় অৱস্থা থাকিব। আৰু 100 ডিগ্ৰী হ'লে পানী উতলে, অৰ্থাৎ কি হয়, ভাপ হয়, পানী বাষ্পীভূত হোৱাটো আৰম্ভ কৰে। বুজি পালা? 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব এইবাৰ। ইয়াতে ছয়টোৰ আনসাৰ কেনেকৈ লিখিবা, কোনো পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে তাপ প্ৰয়োগ কৰিলে সেই তাপ পদাৰ্থটোৰ কণিকাবোৰৰ মাজৰ যিটো আন্তঃআণৱিক আকৰ্ষণ বল আছে সেইটো ভাঙিবলৈ কি হয়, ব্যৱহাৰ হয়। সেইকাৰণে অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত উষ্ণতাবোৰ কি হৈ থাকে, স্থিৰ হৈ থাকে। যেনেকুৱা তোমালোকে বৰফৰ টুকুৰা এটা গলাৰ কথা তোমালোকে গম পাইছা। ইয়াতে প্ৰথমতে এইটোৰ তাপ আহিব আৰু সেই তাপটো এই কণিকাটোৱে আকৌ এই কণিকাটোক দি দিব। এইটোক তোমাৰ তাপৰ পৰিবহণ বুলি কোৱা হয়। তো এনেকৈ যিটো তোমাৰ এই দুটাৰ মাজত যিখিনি বন্ধন আছে সেই বন্ধনটো ভাঙিবলৈ সেই তাপখিনি ব্যৱহাৰ হয়। সেইকাৰণে ইহঁতৰ মাজৰ কোনো কি নহয়, উষ্ণতাৰ পৰিৱৰ্তন নহয়। 4 নম্বৰ কি কৈছে চোৱা, বায়ুমণ্ডলকে জলীয় কৰিবৰ বাবে পদ্ধতি এটা কোৱা। তাৰমানে বায়ুমণ্ডলৰ পৰা যিবোৰ গেছ আছে সেই গেছবোৰ আমি জলীয় কেনেকৈ কৰিব পাৰি। চোৱা, এইটো আমি দুটা পদ্ধতিত কৰিব পাৰোঁ। যিহেতু এটা লিখিবলৈ দিছে গতিকে আমি এটাই লিখিম। তো এটা হৈছে তোমাৰ উচ্চ চাপ প্ৰয়োগ কৰি, আৰু এটা আছে তোমাৰ শীতলীকৰণ কৰি, বা সেইটো তোমাৰ ঘনীভৱন বুলি কয়। সেইটো কৰিলেও তোমাৰ কি হয়, যিবোৰ গেছ আছে বায়ুমণ্ডলত, বা যদি তুমি টেম্পাৰেচাৰ একেবাৰে কমাই দিয়া, উচ্চ চাপ প্ৰয়োগ কৰি বা তুমি সেইটোৰ তাপ কমাই দিয়া, একেবাৰে কমাই দিয়া, তেতিয়াহ'লে সেইটো কি হ'ব, জলীয় পদাৰ্থলৈ পৰিণত হ'ব। এতিয়া পেজ নাম্বাৰ 10ৰ যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা চাওঁ আমি। চোৱা, ডেজাৰ্ট কুলাৰ এটাই শুষ্ক গৰমৰ দিনত ভালকৈ ঠাণ্ডা কৰে কিয়। যিবোৰ ডেজাৰ্ট কুলাৰ আছে, মানে আমাৰ ঘৰত ব্যৱহাৰ কৰা যিবোৰ কুলাৰ আছে সেই কুলাৰবোৰে আমাৰ ঘৰখন কেনেকৈ ঠাণ্ডা ৰাখে, আমি সেইটোৰ আনসাৰ দিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নাম্বাৰত হোৱাটছআপ কৰিবা, তোমালোকে PDFবোৰ পাই যাবা। আৰু এবাৰ নতুন এটা কাম আৰম্ভ কৰিছোঁ আমি। নতুন কামটো হৈছে এনেকুৱা, চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰে ক্লাছ 9 আৰু 10ৰ কাৰণে অনলি চেপ্টাৰ ৱাইজ আমি কি কৰিছোঁ, বহুত দৰকাৰী যিবোৰ MCQ আছে। কাৰণ তোমাৰ ক্লাছ 9 আৰু 10 দুটা ক্লাছতে তোমাৰ এক্সামটো চিমিলাৰ মেথডত হ'ব, তোমালোকে গমেই পাইছা। আৰু যদি গম পোৱা নাই তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'বোৰ চাই ল'বা, তাতে মই ধুনীয়াকৈ আলোচনা কৰিছিলোঁ যে কি কি পৰিৱৰ্তন হ'ব। সেইকেইটা হৈছে তোমাৰ ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স আৰু ইংলিছ, এই 4টা ছাবজেক্টত বহুত চেঞ্জ হৈছে। কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে তোমালোকে চাই ল'বা, মই ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। তো ইয়াতে যিবোৰ সম্ভাৱ্য MCQ আছে, যোৱা বছৰ তোমালোকৰ আশীৰ্বাদত মোটামুটি 100% কমন পৰিছে গোটেইকেইটা MCQ। তো এই বছৰৰ MCQ মই নিজে হাতেৰে মই লিখিছোঁ, সেই MCQবোৰত তোমালোকে পাই যাবা। আৰু সেইবোৰৰ পৰা 100% কমন পৰিব বুলি আশা আছে, যিহেতু যোৱা বছৰো পৰিছে। তো এইটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা, শুষ্ক গৰমৰ দিনত উষ্ণতা বৃদ্ধিৰ লগে লগে পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়।
বায়ুৰ আৰ্দ্ৰতা মানে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বুলি কয়। কম হোৱাৰ বাবে বাষ্পীভৱনটো বাঢ়ে। বাষ্পীভৱনৰ বাবে ডেজাৰ্ট কুলাৰত উচ্চ শক্তি সম্পন্ন কণিকাবোৰ তৰল পৃষ্ঠৰ পৰা গতি কৰে আৰু নিম্ন শক্তি সম্পন্ন মানে যিবোৰ ঠাণ্ডা কণিকা আছে, ঠাণ্ডা কণিকাবোৰ ৰৈ যায়। নিম্ন শক্তি সম্পন্ন মানে ঠাণ্ডা কণিকাবোৰ, গৰমবোৰ ভাপ হৈ উৰি যায় আৰু ঠাণ্ডাবোৰ ৰৈ যায়, ফলত তৰলৰ উষ্ণতা কমে আৰু এনেকৈ কি কৰে ডেজাৰ্ট কুলাৰ এটাই ঠাণ্ডা কৰে। বুজি পালা? 2 নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয়? এইটো যিসকল গাঁৱত বসবাস কৰে সেইসকলে বেছি পৰিচিত এইটোৰ লগত। গ্ৰীষ্মকালত সদায় মানুহে কি কৰে, যিবোৰ মাটিৰে বনোৱা পাত্ৰ আছে বা কলহ আছে সেইবোৰ কলহত পানী ৰাখে। তো এইটোৰ এনচাৰ তুমি কেনেকৈ লিখিবা? মাটিৰ কলহত থকা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দাৰে পানীৰ কণিকাবোৰ বাহিৰৰ ফালে ওলাই আহে, যিবোৰ পানীৰ কণিকা বাষ্পীভৱনৰ বাবে বাষ্পীভূত হৈ উৰি যায়। বুজি পালা? মানে সৰু সৰু যিবোৰ বিন্দা আছে সেই বিন্দাবোৰৰ মাজেৰে পানীৰ কণিকাবোৰ ওলাই আহে আৰু সেইবোৰ সূৰ্যৰ তাপ পালে গৰম হৈ সেইবোৰ বাষ্পীভূত হৈ যায়। পানীৰ কণিকা বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় তাপ আৰু পানীৰ কণিকা মাটিৰ কলহে গ্ৰহণ কৰে, ফলত ভিতৰৰ পানী ঠাণ্ডা থাকে। মানে এই যিখিনি পানীৰ কণিকা তোমাৰ ওলাই আহিছিল, ইয়াতে তোমাৰ সূৰ্যৰ তাপ পাইছে আৰু ইয়াৰে পৰা তোমাৰ কি কৰিব, তাপ গ্ৰহণ কৰিব। এইটো যিটো পাত্ৰ আছে সেইটোৰ পৰাও গ্ৰহণ কৰিব আৰু সূৰ্যৰ পৰাও গ্ৰহণ কৰি বাষ্পীভূত হৈ যাব ইয়াৰ পৰা, ফলত তোমাৰ ভিতৰত তাপটো আহিবই নোৱাৰে, ভিতৰৰ পানীখিনি ঠাণ্ডা থাকে। বুজি পালা? 3 নম্বৰ কি কৈছে চোৱা, হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে। তো এচিটন, পেট্ৰল আদিৰ উতলাংক বহুত কম, মানে এইবোৰ উদ্বায়ী পদাৰ্থ বুলি ক'ব পাৰি, অৰ্ধ উদ্বায়ী হয়, মানে অলপ পৰিমাণৰ তাপ পালেই ইহঁতে কি হয় বাষ্পীভূত হোৱাটো আৰম্ভ কৰে। সেয়ে ইহঁতে বাষ্পীভূত হোৱাৰ বাবে আমাৰ হাতৰ তলুৱাৰ পৰা কি কৰে, তাপ গ্ৰহণ কৰে। আৰু আমি সকলোৱে জানো যে আমাৰ পৰিৱেশৰ যিটো উষ্ণতা সেইটো তোমাৰ 25 পৰা 27 ডিগ্ৰীৰ ভিতৰত থাকে, কিন্তু মানুহৰ দেহৰ উষ্ণতা হৈছে 37 ডিগ্ৰী চেলচিয়াছ। এইটো কিন্তু উষ্ণতাটো কম নহয়, 37 ডিগ্ৰী চেলচিয়াছ। তো যেতিয়া তুমি এচিটন বা আঁতৰ জাতীয় বস্তু তোমাৰ হাতত ল'বা, তেতিয়া তোমাৰ হাতৰ পৰা কি কৰে, ইহঁতে তাপ গ্ৰহণ কৰে আৰু বাষ্পীভূত হয়, সেইকাৰণে আমাৰ হাতটো ঠাণ্ডা অনুভৱ হয়। বুজি পালা? 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱাটো কিয় সহজ হয়? গৰম চাহ বা গাখীৰ প্লেটত ল'লে ক্ষেত্ৰফল বৃদ্ধি হয় আৰু ক্ষেত্ৰফল বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰাও বাঢ়ে। ক্ষেত্ৰফল বাঢ়ে মানে তোমাৰ ঠাইখিনি বেছিকৈ আগৰে, ফলত তোমাৰ তাতে তাপ বেছি পৰিব পাৰে, আৰু তাপ যদি বেছি পৰে তাৰমানে উষ্ণতা বাঢ়িলে তোমাৰ কি হয়, বাষ্পীভৱনৰ মাত্ৰাও বাঢ়ে, ফলত সোনকালে চাহ বা গাখীৰ কি হয়, ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ প্লেটত লৈ খালে সহজ হয়। বুজি পালা? 5 নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰীষ্মকালত আমি কেনেধৰণৰ কাপোৰ পিন্ধিব লাগে? তো গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে, আৰু কেনেকুৱা ধৰণৰ কিয় পিন্ধিব লাগে সেইটো তুমি কিন্তু জানিব লাগিব। কপাহী কাপোৰে কি কৰে, আমাৰ গাৰ পৰা যিখিনি ঘাম ওলায় সেই ঘামখিনি শোষণ কৰি বাষ্পীভূত কৰাত সহায় কৰে, ফলত আমাৰ দেহাটো কি থাকে, ঠাণ্ডা থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।